নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অনুষ্ঠান ভাৰত বিকাশ ডায়েৰীৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানত আমি ৰাজ্যৰ সংসদীয় সমষ্টিসমূহৰ বিষয়ে কিছু তথ্য দিয়াৰ প্ৰয়াস কৰিছোঁ। আজিৰ অনুষ্ঠানত আমি আপোনালোকক লৈ যাবলৈ ওলাইছো ধুবুৰী লোকসভা সমষ্টিলৈ। এই বিষয়ে আমালৈ যুগুতাই পঠিয়াইছে ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই। অসমৰ 14টা সংসদীয় সমষ্টিৰ ভিতৰত 4 নম্বৰ ধুবুৰী লোকসভা সমষ্টি আটাইতকৈ সন্মানীয় সমষ্টিৰূপে বিবেচিত হৈ আহিছে। ৰাজ্যখনৰ ভিতৰত দ্বিতীয় বৃহৎ তথা জনবহুল এই সমষ্টিটোৰ আছে ঐতিহাসিক পটভূমি। সমষ্টিটোৱে কলা কৃষ্টিৰ বাবে অসমৰ ভিতৰত এক সুকীয়া পৰিচয় লাভ কৰি আহিছে। ধুবুৰী সমষ্টিটো ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। 1883 চনত নগৰখনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ধুবুৰী পুৰণি গোৱালপাৰা জিলাৰো সদৰ আছিল, যিখন জিলা 1876 চনতে ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল। 1983 চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাৰ সৃষ্টি কৰা হয়। চহৰখনৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত অৱস্থিত শিখসকলৰ ধৰ্মস্থান গুৰুদ্বাৰ ধৰ্মীয় আৰু শান্তিৰ প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছে। শিখসকলৰ প্ৰথম গুৰু নানক দেৱ 1505 খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ অসমৰ প্ৰাণপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল। পিছলৈ 1700 শতিকাত শিখসকলৰ নৱম গুৰু তেগ বাহাদুৰে এই গুৰুদ্বাৰ স্থাপন কৰে। গুৰু তেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে প্ৰতি বছৰে ডিচেম্বৰ মাহত এই ঐতিহাসিক ঠাইলৈ প্ৰায় 50,000 দেশী বিদেশী হিন্দু, শিখ, মুছলিম আৰু অন্যান্য তীৰ্থযাত্ৰী আহে। এই উৎসৱ প্ৰতি বছৰে 3 ডিচেম্বৰত অনুষ্ঠিত হৈ আহিছে। শিখসকলৰ এই উৎসৱক শ্বহীদী গুৰু পৰ্ব হিচাপে জনা যায়। 1983 চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙে এই পবিত্ৰ স্থান দৰ্শন কৰিছিল। জিলাখনৰ সীমান্তৱৰ্তী বগৰীবাৰীৰ এখন চাপৰ পাহাৰৰ ওপৰত অৱস্থিত প্ৰখ্যাত শক্তিপীঠ মা মহামায়া মন্দিৰ জংঘলেৰে আৱৰি থকা নৈসৰ্গিক শোভা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আনহাতে জিলাখনৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু অসম পশ্চিমবংগ আন্তঃৰাজ্যিক সীমাৰ ওচৰৰ মহাপুৰুষ শংকৰদেৱে স্থাপন কৰা ৰামৰাই কুটি সত্ৰ সৰ্বজন বিদিত। ইয়াতে গুৰুজনাৰ সম্পৰ্কীয় ভাতৃ ৰামৰায়ৰ জীয়ৰী ভুৱনেশ্বৰীৰ সৈতে কোচ সেনাপতি চিলাৰায়ৰ বিবাহ অনুষ্ঠিত হৈছিল। পিতলেৰে নিৰ্মিত এখন ঐতিহাসিক ৰথ ইয়াত সংৰক্ষিত হৈ আছে। ধুবুৰী জিলাখনে বিশ্বৰ মৃৎশিল্প বজাৰত এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। অসমীয়া মৃৎশিল্প তথা সংস্কৃতি ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰৰ এখন সৰু গাঁও আচৰিকান্দিত জন্ম লভিছিল। এই গাঁৱৰ 80% বেছি পৰিয়াল এই হস্তশিল্পৰ সৈতে জড়িত আৰু জাতীয় তথা আন্তৰ্জাতিক আৰু দেশীয় তথা আন্তৰ্জাতিক বজাৰত এই মৃৎশিল্পৰ যথেষ্ট সমাদৰ আছে। এই সমষ্টিত জন্ম লাভ কৰা শিলভদ্ৰ অৰ্থাৎ ৰেৱতী মোহন দত্ত চৌধুৰীয়ে সাহিত্যৰ ক্ষেত্ৰত, প্ৰমথেশ চন্দ্ৰ বৰুৱাই চলচ্চিত্ৰৰ ক্ষেত্ৰত সুকীয়া পৰিচয় লাভ কৰি আহিছে। আনহাতে প্ৰতিমা বৰুৱা পাণ্ডেই গোৱালপাৰা লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান আৰু 1988 চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল। সংসদীয় জিলাখনৰ বিলাচীপাৰা চহৰখন ৰাজ্যখনৰ সৰ্ববৃহৎ কেঁচা জলকীয়া বজাৰ হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে। বিলাচীপাৰা মহকুমাৰ কৃষকে জলকীয়া উৎপাদনেৰে ৰাজ্যখনৰ কৃষি অৰ্থনীতিত নতুন মাত্ৰা প্ৰদান কৰিছে। মহকুমাটোৰ বিশেষকৈ চৰাঞ্চলৰ কৃষকে চৰৰ শ বিঘা ভূমিত কেৱল জলকীয়াৰ খেতি কৰিবলৈ লৈছে আৰু ইয়াৰ সমান্তৰালভাৱে বিলাচীপাৰা চহৰত গঢ় লৈ উঠিছে কেঁচা জলকীয়াৰ এখন সুকীয়া বজাৰ। কেঁচা জলকীয়াৰ লগতে ধান, মৰাপাট, সৰিয়হ, মাটিমাহ আদি শস্য ৰাজ্যৰ কৃষি অৰ্থনীতিত নতুন মাত্ৰা দি হাজাৰ হাজাৰ টন ৰপ্তানি হৈ থকা পৰিলক্ষিত হৈছে। ধুবুৰী লোকসভা সমষ্টিটোত পুনৰ নিৰ্ধাৰণৰ পূৰ্বে 7টা বিধানসভা সমষ্টি আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 11টা বিধানসভা সমষ্টিলৈ বৃদ্ধি পায়। সংসদীয় সমষ্টিটোত নতুনকৈ বীৰহিং জৰুৱা আৰু বিলাচীপাৰা পূব আৰু পশ্চিম বিধানসভা সমষ্টিৰ বিলোপ ঘটাই বিলাচীপাৰা নামেৰে এটা বিধানসভা সমষ্টি গঠন কৰা হৈছে আৰু নতুনকৈ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টি তথা বৰপেটা জিলাৰ অন্তৰ্গত মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি সংযোজন কৰি মুঠ 11টা বিধানসভা সমষ্টিলৈ ধুবুৰী লোকসভা সমষ্টি গঠন কৰা হৈছে। যোৱা 8 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকা অনুসৰি সংসদীয় সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা 26,33,350। ইয়াৰে 13,49,129 জন পুৰুষ আৰু 12,84,221 গৰাকী মহিলা ভোটাৰ। সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 27। ইয়াৰে 8 নম্বৰ ধুবুৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,26,185। ইয়াৰে পুৰুষৰ সংখ্যা 1,16,178 আৰু মহিলাৰ সংখ্যা 1,10,004। 7 নম্বৰ গৌৰীপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,02,882। ইয়াৰে 1,51,756 গৰাকী পুৰুষ আৰু 1,41,839 গৰাকী মহিলা। 6 নম্বৰ গোলকগঞ্জ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,02,881। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1,04,600
97 আৰু মহিলা ভোটাৰৰ সংখ্যা 98,182। আনহাতে বিলাসীপাৰা উপজিলাখনৰ দুটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 4,58,388। ইয়াৰে 9 নম্বৰ বীৰসিং জৰুৱা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,66,881। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 1,36,908 আৰু মহিলা ভোটাৰৰ সংখ্যা 1,29,873। আনহাতে 10 নম্বৰ বিলাসীপাৰা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,91,607। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা 95,682। সমষ্টিটোত 95,925 গৰাকী মহিলা ভোটদাতা আছে। 11 নম্বৰ মানকাছৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 2,96,895 গৰাকী। ইয়াৰে 1,49,845 গৰাকী পুৰুষ ভোটদাতা, 1,47,047 গৰাকী মহিলা ভোটদাতা আৰু 3 গৰাকী তৃতীয় লিংগৰ ভোটদাতা। 17 নম্বৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা মতে মুঠ ভোটাৰৰ সংখ্যা 2,16,126 গৰাকী। ইয়াৰে ভিতৰত 1,12,175 গৰাকী পুৰুষ ভোটদাতা আৰু 1,03,949 গৰাকী মহিলা ভোটদাতা। সমষ্টিটোত তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 2। 12 নম্বৰ জলেশ্বৰত মুঠ ভোটদাতাৰ সংখ্যা 2,25,077 গৰাকী। ইয়াৰে 1,15,419 গৰাকী পুৰুষ ভোটদাতা, 1,09,656 গৰাকী মহিলা আৰু 2 গৰাকী তৃতীয় লিংগৰ ভোটদাতা। 14 নম্বৰ গোৱালপাৰা পূব সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা 2,13,989 গৰাকী। ইয়াৰে পুৰুষ ভোটদাতাৰ সংখ্যা 1,07,027, মহিলা ভোটদাতাৰ সংখ্যা 1,06,959 আৰু তৃতীয় লিংগৰ ভোটদাতাৰ সংখ্যা 3 গৰাকী। জিলাখনৰ সংসদীয় সমষ্টিত নতুনকৈ সংযোজন হোৱা আন দুটি বিধানসভা সমষ্টি যথাক্ৰমে 22 নম্বৰ মন্দিয়া বিধানসভা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা 2,60,382 গৰাকী। ইয়াৰে ভিতৰত 1,34,584 গৰাকী পুৰুষ ভোটদাতা, 1,25,794 গৰাকী মহিলা ভোটদাতা আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। আনহাতে চেঙা বিধানসভা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা 2,39,852। ইয়াৰে ভিতৰত 1,24,858 গৰাকী পুৰুষ ভোটদাতা, 1,14,993 গৰাকী মহিলা ভোটদাতা আৰু 5 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। নমস্কাৰ, মই ৰচিনুল আলম, ইলেকশ্যন অফিচাৰ বিলাসীপাৰা। আমাৰ বিলাসীপাৰা ইলেকশ্যন ডিষ্ট্ৰিক্ট ধুবুৰী HPCৰ পাৰ্ট হয় আৰু আমাৰ বিলাসীপাৰা ইলেকশ্যন ডিষ্ট্ৰিক্টত দুটা LAC আছে, 09 বীৰসিং জৰুৱা LAC আৰু 10 বিলাসীপাৰা LAC। ইন টোটেল আমাৰ দুটা LAC মিলাই 565 পলিং ষ্টেচন আছে এতিয়া বৰ্তমান। আৰু আমি পষ্ট ডিলিমিটেশ্যন আমি ফাইনেল ইলেক্ট্ৰল ৰোল আমি 8 ফেব্ৰুৱাৰীত পাব্লিছ কৰিছিলোঁ আৰু এজ পাৰ আমাৰ ফাইনেল পাব্লিকেশ্যন আমাৰ টোটেল ভোটাৰ্ছ ইন বিলাসীপাৰা ইলেকশ্যন ডিষ্ট্ৰিক্ট 4,58,388। তাৰ ভিতৰত মেল ভোটাৰ্ছ আছে 2,32,590 এণ্ড ফিমেল ভোটাৰ্ছ 2,25,798। আৰু ফাইনেল ৰোল পাব্লিছ কৰাৰ পিছতো এতিয়া আমাৰ কণ্টিনিউৱাছ ৰিভিজন চলি আছে। নিউ ভোটাৰৰ আমি এতিয়াও এনৰোল কৰি আছোঁ, এলিজিবল ভোটাৰ্ছ। আৰু যদি কোনোবা ডেড ভোটাৰ্ছ আছে সেই নামবিলাক আমি ডিলিশ্যন প্ৰচেছটো আমাৰ চলি আছে। আৰু ইলেকশ্যনৰ কাৰণে আমি বিভিন্ন চেলছ কনষ্টিটিউট কৰা হৈছে। আমাৰ মেন পাৱাৰ, ট্ৰান্সপৰ্ট, মেটেৰিয়েলছ কিমান লাগিব সেই এছেছমেণ্টটো আমি অলৰেডি কৰিছোঁ আৰু সেইবোৰৰ ৰিকুইজিশ্যন কৰা কামো আৰম্ভ হৈ গৈছে। আমাৰ ইলেকশ্যনৰ যোনটো EVM ৰিচিপ্ট আৰু ডিছপেচ চেণ্টাৰটো সেইটো আমাৰ SDO চিভিল অফিচৰ পৰাই হ'ব আৰু আমাৰ ষ্ট্ৰং ৰুম য'ত মানে আফটাৰ ইলেকশ্যন পল DVM কেইটা আমাৰ ইয়াতে উইথ প্ৰপাৰ ছিকিউৰিটি আমি ইয়াতে ষ্ট্ৰং ৰুম আমাৰ SDO চিভিল অফিচতে আছে, ইয়াতে থাকিব। ছেকেণ্ডলি এৱেৰনেছৰ কাৰণে আমি বিভিন্ন জেগাত আমাৰ চুইপ টিমৰ কাম চলি আছে। আমি EVM মোবাইল ডেমনষ্ট্ৰেশ্যন ভেন, EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ আমাৰ অফিচত আছে। EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ য'ত মানুহ আহি মক পলত ভোট দিব পাৰে, সিহঁতে চাব পাৰে EVMটো কি বস্তু, কেনেকৈ তাতে ভোটিং হয়। চিমিলাৰলি আমাৰ যোনটো মোবাইল ডেমনষ্ট্ৰেশ্যন ভেন আছে সেইটোও গাঁৱে গাঁৱে পলিং ষ্টেচনত গৈ আছে, তাতেও মানুহ চাব পাৰে। এণ্ড আমি বিভিন্ন জেগাত বেনাৰ্ছ, পোষ্টাৰ্ছ লগাইছোঁ। আমাৰ বিলাসীপাৰা ইলেকশ্যন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমান কলেজেছ আছে, হায়াৰ ছেকেণ্ডেৰী স্কুলছ আছে, তাতে আমি ELC কনষ্টিটিউট কৰিছোঁ। সেইটো হয় ইলেক্ট্ৰল লিটাৰেচি ক্লাব। আৰু ইলেক্ট্ৰল লিটাৰেচি ক্লাবৰ থ্ৰুদি আমি বিভিন্ন এৱেৰনেছ কৰি আছোঁ। এথিকেল ভোটিঙে হওক বা নিউ ভোটাৰৰ এনৰলমেণ্ট হওক, সেইটো আমি কৰি আছোঁ। আৰু আমি উইথ ৰিগাৰ্ড টু ইলেকশ্যন আমি টাইম টু টাইম পলিটিকেল পাৰ্টিজ, বিভিন্ন পলিটিকেল পাৰ্টিজৰ লগত আমি মিটিং কৰি আছোঁ। আপোনালোকে জানে যে ইলেকশ্যনটো নটিফাই হোৱাৰ পিছত
MCC যোনটো মডেল কোড অফ কণ্ডাক্টটো ষ্টাৰ্ট হৈ যাব আৰু তাতে আমাৰ কেনেকৈ মানি চলিব লাগে মডেল কোড অফ কণ্ডাক্টত কি ডুজ আছে কি ডোণ্টছ আছে কি কাম আমি কৰিব পাৰোঁ নোৱাৰোঁ সেইটো আমি টাইম টু টাইম পলিটিকেল পাৰ্টিৰ লগত আমি মিটিং কৰি সিহঁতক জনাই আছোঁ আৰু আমাৰ ইলেকশ্যনৰ ফালৰ পৰা ব্ৰাঞ্চত যদি কিবা নতুন আপডেট আহি আছে পাব্লিকৰ কাৰণে পলিটিকেল পাৰ্টিৰ কাৰণে সেইটো আমি জনাই আছোঁ আৰু আমি এক্সপেক্ট কৰি আছোঁ যে আমি এজ এ টিম ইলেকশ্যনটো কণ্ডাক্ট কৰিম আৰু ছাকচেছফুলি কণ্ডাক্ট কৰিম আৰু আমি কপাৰেশ্যন এক্সপেক্ট কৰি আছোঁ চবৰ থেংক ইউ। যোৱা 2019 চনত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলে সৰ্বমুঠ 7,18,764টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে 4,92,506টা ভোট লাভ কৰে। আনহাতে মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে লাভ কৰে 3,99,733টা ভোট। আজমলে কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক 2,26,258টা ভোটৰ ব্যৱধানত পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয়। 2009, 2014 আৰু 2019 চনৰ বিগত তিনিটা নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে এই আসনত জয়লাভ কৰে। অৱশ্যে প্ৰথমবাৰৰ বাবে 1952ৰ পৰা 1962 চনলৈ প্ৰজা ছচিয়েলিষ্ট পাৰ্টীৰ হৈ আমজাদ আলীয়ে ধুবুৰীৰ সাংসদ হৈ থকাৰ পিছত 1962 চনত গিয়াজউদ্দিন আহমেদে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ সাংসদ পদ লাভ কৰিবলৈ সমৰ্থ হয়। পৰৱৰ্তী সময়ত অৰ্থাৎ 1967 চনত পুনৰ প্ৰজা ছচিয়েলিষ্ট পাৰ্টীৰ হৈ জাহানুদ্দিন আহমেদে এই সমষ্টিৰ পৰা সাংসদ হিচাপে জয়ী হয়। পৰৱৰ্তী সময়ত 1971 চনৰ পৰা 2004 চনলৈকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা যথাক্ৰমে মইনুল হক চৌধুৰী, আহমেদ হুছেইন, নুৰুল ইছলাম, আব্দুল হামিদ, নুৰুল ইছলাম, আনোৱাৰ হুছেইনে এই সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ সমৰ্থ হয়। যোৱা 2009 চনৰ পৰা আজিলৈকে তিনিবাৰকৈ AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে এই আসনখন দখল কৰিবলৈ সমৰ্থ হৈছে। এই সমষ্টিটোত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ সুন্দৰভাৱে ৰূপায়ণ হৈ আছে। এই আঁচনিসমূহৰ সুফল বিভিন্ন স্তৰৰ হিতাধিকাৰীয়ে লাভ কৰিছে। এই সন্দৰ্ভত জিলাখনৰ কেইগৰাকীমান হিতাধিকাৰীয়ে এনেদৰে কয়। মোৰ নাম বিনোদা দেৱী, মই ধুবুৰী জিলা বিলাসীপাৰাৰ 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মই মোদী চৰকাৰৰ পৰা আয়ুষ্মান কাৰ্ড পাইছোঁ, ৰেচন কাৰ্ড পাইছোঁ। মোৰ এইখিনি পাই খুব ভাল লাগিছে। মোদী চৰকাৰক মই নমস্কাৰ জনাইছোঁ। নমস্কাৰ, মই মদন মোহন কৰ্মকাৰ হয়। মই ধুবুৰী জিলা বিলাসীপাৰাৰ 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মই প্ৰধানমন্ত্ৰী আৱাস যোজনা পাইছোঁ, মই আয়ুষ্মান কাৰ্ড পাইছোঁ। ইতিমধ্যে আমি আয়ুষ্মান কাৰ্ডৰ এটা অপাৰেশ্যন হৈছে, অপাৰেশ্যনত মই 85,000 টকা মই ৰেহাই পাইছোঁ। গতিকে মই বহুত ধন্যবাদ জনাইছোঁ এই চৰকাৰক। এই চৰকাৰক আমি কি বুলি ধন্যবাদ জনাম। গতিকে আমি ইতিমধ্যে উজ্বলা এটা গেছ পাইছোঁ। উজ্বলা গেছ পাওঁতে মই বহুত ভাল হৈছে, বহুত ভাল পাইছোঁ। মানে এইটো আমি উপকৃত হৈছোঁ। ধুবুৰী সংসদীয় সমষ্টি চহকী সাংস্কৃতিক ঐতিহ্যৰে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰস্থল। এই সমষ্টিটোতে আছে সোণালী বান্দৰৰ বাবে প্ৰখ্যাত চক্ৰশিলা অভয়াৰণ্য। সমষ্টিটোত আছে মহামায়া থান, ৰঙামাটি মছজিদ আৰু শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰৰ দৰে ধৰ্মীয় তীৰ্থস্থান। ইমান পৰে শ্ৰোতাসকলে ভাৰত বিকাশ ডায়েৰী অনুষ্ঠানত ধুবুৰী সংসদীয় সমষ্টিৰ বিষয়ে কিছু অৱগত হ'ল। এই অনুষ্ঠানটি আমালৈ যুগুতাই পঠিয়ালে আমাৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ আৰু সহযোগিতা হৰেণ শৰ্মাৰ। অহা খণ্ডত আন এটি সমষ্টিৰ বিষয়ে কিছু তথ্য লৈ আহিম। আজিলৈ ইমানে। নমস্কাৰ।